ৰীমা, মই সুধিব বিচৰা কথাটো হ'ল ছয়গাঁৱৰ পৰা একেবাৰে অস্কাৰ এই যাত্ৰাটো নিশ্চয় একেবাৰে সহজ নাছিলে আৰু মোৰ যিমান মনত পৰে ৯৭ চনলৈকে আমি আচলতে ভবা নাছিলোঁ তুমি ফিল্ম মেকাৰ হ'বা বুলি। গতিকে এই জাৰ্ণিটোৰ বিষয়ে তুমি যদি অকণমান কোৱা মই ভাল লাগিব। আচলতে যিখন গাঁৱৰ পৰা আহিছোঁ ছয়গাঁৱৰ পৰা তেনেকুৱা আমাৰ সিফালে আচলতে গমেই নাপাওঁ কোনোবা ফিল্ম মেকাৰ আছে মানে সিফালে তেনেকুৱা চিনেমা বনোৱা তেনেকুৱা আচলতে পৰিৱেশ এটা আমি দেখা নাই ঘৰৰ পৰা চিনেমা বনোৱা নাই। গতিকে সৰুৰ পৰা নাচি অভিনয় কৰি সেয়াই মই ভাল পাইছিলোঁ। মই অভিনয় কৰিছিলোঁ আৰু নাচিছিলোঁ আৰু তাৰপিছত যেতিয়া মই আচলতে মাষ্টাৰ্ছ কমপ্লিট হ'ল শেষ হোৱাৰ পিছত মুম্বাইৰ ওচৰতে আছিলে পুনে ইউনিভাৰ্চিটিৰ পৰা তেতিয়া মাহঁতক ক'লোঁ যে মই এতিয়া অভিনয় কৰিব বিচাৰোঁ। তেনেকেই মই গৈ পালোঁ মুম্বাই। জনা নাছিলোঁ আচলতে অসমত থাকি আমি সদায় ভাবোঁ যে আমি ভাৰতবৰ্ষৰে হয়। তাত যোৱাৰ পিছত অকণমান কালচাৰেল শ্বক এটা হ'ল আৰু আমি যিহেতু সৰুৰ পৰা এনেকুৱা হৈ যায় যেনেকৈ মই মা দেউতাই বিচাৰিছিলে যে মই শিক্ষকৰ ঘৰৰ পৰা আহা তেওঁলোকে বিচাৰিছিলে ময়ো আমাৰ সকলোৰে যেনেকৈ ঘৰত বিচাৰে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব নহ'লে বা শিক্ষক হ'ব প্ৰফেচাৰ হ'ব মোৰ ঘৰতো বিচাৰিছিলে। সেইটোৰ কাৰণে মই শেষ কৰিলোঁ যদিও ভাবিছিলোঁ মই বহুত ভালকৈ জানো পদ্মতো মই বেষ্ট এক্ট্ৰেছ আছিলোঁ কিন্তু মই মুম্বাইতে গৈ গম পালোঁ আৰু যে এতিয়া দেখোন এনেকুৱা এটা ঠাইত আহিলোঁ হিন্দী ক'লেও মই নাহে গতিকে তেনেকুৱা এটা অৱস্থাত মই মানে লাহে লাহে মানুহগৰাকী সংকুচিত হৈ গ'লোঁ। এটা এনেকুৱা লাগে যে মই একোৱে নহয় তেনেকুৱা এটা অৱস্থা লাহে লাহে আচলতে সকলোৰে কাহিনী এটা থাকে কিন্তু এটা কথা এনেকুৱা যে যাৰ চাগে যি সময়ত যি হ'ব লগা থাকে সেইটোক মই গভীৰভাৱে বিশ্বাস কৰোঁ। সেইখিনি সময়ত মই বলিউড আমি যেতিয়া ডাঙৰ হৈছোঁ বা বেছিকৈ আমি বলিউডৰ মুভিয়ে চাইছোঁ চিনেমাবিলাক আৰু অসমতো যেতিয়া আমি চিনেমা চাইছোঁ তেতিয়াও কেতিয়াও মই আচলতে এনেকৈ ভবা নাছিলোঁ চিনেমা বনাম বুলি কিন্তু মুম্বাইত বিভিন্ন ইউৰোপৰ হওক ইৰাণৰ হওক তেনেকৈ চিনেমাবিলাক চাব আৰম্ভ কৰিলোঁ। মই চাব আৰম্ভ কৰাৰ লগে লগে চিনেমাৰ প্ৰেমত পৰা বুলি ক'ব পাৰে আৰু মই কেইদিন এটা কাহিনী কৈ আছোঁ অভিনয় কৰিবলৈ গ'লোঁ মই তাত কিন্তু মই সেইখিনি সময়ত বেছিকৈ এনেকুৱা CID টাইপৰ চিৰিয়েলবিলাক আছিল যে তেতিয়া একদম সৰু সৰু মই কাম কৰোঁ আৰু মায়ে একদম গম পালে মোবাইল সকলোকে কল কৰি আজি মাজনী ওলাব দেই চাব তাৰপিছত মই 2 মিনিট 5 মিনিটলৈ মৰি থাকোঁ তাৰপিছতে লাহে লাহে গাঁৱত আহিলে কয় তই এনেকুৱা মৰি থাক যে কিবা কি কৰি আছ তাতে আৰু লাহে লাহে মানে এনেকুৱা হ'ল কি কৰি আছে এই কি কৰে তাতে সেই অৱস্থাতে যিবিলাক চিৰিয়েল হয় যেনেকৈ আমি কেতিয়াবা কওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে গুৰুত্ব নিদিয়ে কিন্তু সেই কথাটো তেতিয়া সেনেকুৱা খং এটা অভিমান আছিল কাৰণ যিটো মই দেখিবলৈ যেনেকুৱা মই গ'লে মানে নেপালৰ বুলি কয় চাইনাৰ বুলি কয় তাৰপিছত তেনেকুৱা এটা অৱস্থাত মই চিনেমাৰ প্ৰেমত পৰি প্ৰথমতে ভাবিছিলোঁ নিজে ডিৰেকশ্যনো কৰিম এক্টিঙো কৰিম ডেট ৱাজ দ্য প্লেন একচুৱেলি প্ৰথমতে প্লেনটো সেইটোৱে আছিল সেই প্লেনটো কৰি কিবাকে মই নিজৰ জীৱনৰো কিছুমান সংঘাত আহিল কিবা কিবি কৰি কোনটো বেছি আচলতে মই কেমেৰা এটা ল'লোঁ এখন শ্বৰ্ট ফিল্মত যেতিয়া অভিনয় কৰিলোঁ তাৰে এটা সৰু সেই সময়টোত এটা ডিজিটেল যিবিলাক কেনন নিকন এইবিলাকৰ মানে এটা আৰম্ভ হৈছে তেতিয়া এখন মই যেতিয়া গ'লোঁ অভিনয় কৰাৰ কাৰণে তাতে ইমান সৰু কেমেৰাটো তাত দেখিবলৈ মানে পিকচাৰবিলাক বিৰাট ধুনীয়া তেতিয়া সেই তেনেকেই মই কিবা কিবি মানে কৰি মই কেমেৰাটো ল'লোঁ
আৰু সেই কেমেৰাটো লোৱাৰ পিছতে আচলতে মোৰ যাত্ৰাটো আৰম্ভ হ'ল যিহেতু মই পঢ়া শুনা কৰি 6 বছৰমান অভিনয়ৰ কাৰণে অডিশ্যন দি একো হ'ব নোৱাৰিলোঁ তাৰপিছত আৰু এনেকুৱা নাছিল মই পুনে ইউনিভাৰ্চিটিত পঢ়োঁতেও মই নাজানো যে FTI আছে তাতে NSD একো নাজানোৱে তেনেকুৱা ধৰণৰ এটা বেকগ্ৰাউণ্ডৰ পৰাই অহা নাই তাৰপিছত এতিয়া হ'ল কি মই আকৌ এটা ফিল্ম স্কুল যাব লাগিব ক'ৰবাত এচিছ কৰিব লাগিব সেইটো আৰু মোৰ সাহসো নহ'ল মই ইমান ভাঙি পৰিছিলোঁ মোৰ সেইখিনি সময়ত আচলতে মই হতাশাত এটা সাংঘাতিক হতাশাত ভুগি আছিলোঁ আৰু তেতিয়া চিনেমা মই তাতে লিখিবলৈ আৰম্ভ কৰিলোঁ লিখি কিছুমান শ্বৰ্ট ফিল্ম বনালোঁ সৰু সৰুকৈ কাৰণ মই লিখিছিলোঁ আগতে যেতিয়া মই চিনেমা চালোঁ সদায় এনেকুৱা পেইণ্টিংবিলাকৰ নিচিনাই আচলতে মই চিনেমা চাইছোঁ এই ছবিবিলাক যেনেকৈ ছবিখনত যেনেকৈ আছে তাৰ ৰং কেনেকুৱা বা মই কেতিয়াও তাতে মই ইমান দকে কেতিয়াও ভবা নাই যে ইমান মানুহ লাগে এখন চিনেমা বনাবৰ কাৰণে মই একদম সহজকৈ ল'লোঁ আৰু মই কাৰিকৰী জ্ঞান নোহোৱাকৈ ছুটি ছবি যেতিয়া বনাইছোঁ মই দেখোঁ যে মই বস্তুবিলাক বহুত বেছি দেখোঁ ছুটি ছবিত মানে হৈ নুঠে তেতিয়া মই প্ৰথম অন্তৰ্দৃষ্টি আৰম্ভ কৰিলোঁ বিষ্ণু খাৰঘৰীয়া ছাৰক তাৰ পৰাই ফোন কৰিলোঁ ছাৰ মই এনেকুৱা এখন চিনেমা আপুনি অভিনয় কৰিব তেওঁ হ'ব বুলি ক'লে তাৰপিছত কিবা কিবি কৰি মই ঘৰ পাই মই বোলো এতিয়া মই পৰিচালক হ'ম চিনেমা মই বনাম মাহঁতে বোলে হ'ল আৰু এতিয়া এই 6 বছৰ অভিনয় কৰি তেতিয়া মানে কথাবিলাক এনেকুৱা তই জীৱনটো বৰবাদ কৰিলি সেইটো মানে মেইন ডাইলগ যে তেতিয়া এটাই কিবা ৰাখিলে যে বিষ্ণু খাৰঘৰীয়া ছাৰে মানে অভিনয় কৰিব তেওঁ বচালে অকণমান যে বিষ্ণু খাৰঘৰীয়া ছাৰ আহি গ'লে মাহঁতে অকণ ভাল পাইছে যে ছাৰক লৈ আহিছে তেনেকেই যাত্ৰা কিন্তু সেইখন মই 24 দিন কাম কৰিলোঁ কৰি মেলি মানে মই যিটো স্বাধীনতাটো সেইটো নাপালোঁ ক'ৰবাত নহয় ক'ৰবাত অকণমান এটা যিটো সৰু টীম আছিলে তেওঁলোকৰ চকুত এটা সন্দেহ আছিলে এইটো কি কৰিব তেতিয়াও সেই এনেকুৱা হৈছে এই কি কৰিব তাৰপিছত যেতিয়া এইখন চিনেমা মই এডিট কৰি আছিলোঁ যি মই যিখিনি জানো এবাৰ এডিটিং কৰি থাকোঁ কিবা মিউজিক ভিডিঅ' শ্বৰ্ট ফিল্ম বনাওঁতে এটা ফিল্ম স্কুলৰ ল'ৰাই এডিট কৰি আছিল তেতিয়া সি মোক ক'লে যে এডিটিং ইজ ইম'চনেল নট টেকনিকেল সেই বস্তুটো মোৰ আচলতে মনত সোমাই গ'ল কাৰণ মানুহে মোক প্ৰশ্ন কৰে মইনো কেনেকৈ কৰোঁ ইমান বেলেগ কাম তো সেই ডাইলগটো মোৰ তাত সোমাই গ'ল যে এডিটিং ইজ ইম'চনেল তো মই নিজৰ ইনষ্টিংক্টটোক বিশ্বাস কৰি কেমেৰাটোৰ আচলতে মোৰ একোৱেই জ্ঞান নাছিল মই একোৱেই নাজানো লেন্সিং কি এখন লেন্স তেনেকৈ মই যি দেখিলোঁ তেনেকৈ আৰম্ভণি হ'ল ভিলেজ ৰক চাৰ্চত যেতিয়া মই এনেই গাঁৱত তেতিয়া 8 মাহমান আছিলোঁ এদিন বহাগী বিদায়ত সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক থাৰ্মকলৰ ইনষ্ট্ৰুমেণ্ট বনাই গিটাৰ লৈ বহাগী বিদায় সিহঁতি মানে জুবিন দাহঁতৰ গানবিলাক লৈ ফুল একদম পুৰা আৰু নাচি একেবাৰে গান গাই চব জুবিন গান মানে এনেকুৱা মই ভাবিলোঁ ইহঁতৰ ইমান দিন হাজিৰা কৰা বেছিভাগ খেতিয়কৰ ল'ৰা ছোৱালী ইহঁতিতো এই ইনষ্ট্ৰুমেণ্টটো কিনিব নোৱাৰে তেওঁলোকৰ বয়সৰ বহুত যিখিনিয়ে মানুহে দিব পৰা মানুহ তাহাঁতি গিটাৰ কিনি দিয়ে তবলা কিনি দিয়ে হাৰমনিয়াম মই জানো যে ইহঁতি তেওঁলোকৰ ঘৰৰ সেইটো অৱস্থা নাই তেতিয়া মই সেই তেওঁলোকক যে দেখিলোঁ যে তাহাঁতি তথাপি ইমান আনন্দ কৰিছে তেতিয়া মই ভাবিলোঁ মই কিয় ইমান দুখ কৰি আছোঁ মোৰ হাতততো এটা কেমেৰা আছে সেই তাতেই আচলতে আৰম্ভণি হ'ল ভিলেজ ৰক চাৰ্চৰ তাৰপিছত ধুনু আছে ইয়াতে ধুনু ভিলেজ ৰক চাৰ্চৰ ধুনু সিহঁত তাই আমি এনেকৈ শ্বুটিং কৰোঁ ল'ৰাকেইটাৰ লগত তাই তাতে মানে একদম এবাৰ গছত উঠে এবাৰ ইয়াতে উঠে মই বোলে তই ইহঁতৰ তাৰপিছত কোনটো কলগত ধুনুৱে ল'ৰাকেইটাক পিছ পেলাই গৈ মেইন নায়িকা হ'ল এতিয়াও সিহঁতি কয় যে এই হিৰ'ইন হ'ল সিহঁতি তাৰ পিছত থাকিল তেনেকেই আচলতে যাত্ৰা এইটো এটা বাহিৰৰ কাহিনীটোহে কিন্তু সেই সময়ত নিজৰ লগত যিটো যুদ্ধ প্ৰকৃতিয়ে যিমান সহায় কৰিছে মোক ঈশ্বৰে যিমান সহায় কৰিছে বা মই যে অকলে সেই 3 বছৰৰ যিটো যাত্ৰা ঘৰৰ মানুহ গাঁৱৰ মানুহ লাহে এনেকুৱা হ'ল এই পগলাকেইজনী এনেকৈ চিনেমা এনেকৈ কেমেৰা এটা লৈ আমাৰ ল'ৰা ছোৱালীবিলাকক চব
বেয়া কৰি আছে এনেকুৱা ধৰণৰ সেই ঘৰখনটো বেয়া নহয় এইটো কি হ'ল আমি আৰু মিউজিক ভিডিঅ'বিলাক আমাৰ সৰিয়হ খেতি হয় গুৱাহাটীৰ পৰা ওচৰত তো একদম ডাঙৰ ডাঙৰ ৰিফ্লেক্টৰ কিবা কিবি লৈ মেলি যায় মিউজিক ভিডিঅ' কৰে মই কেমেৰাটো লৈ ঘূৰি আছোঁ তেতিয়া লাহে লাহে মানে বলিয়া আৰু এনেকুৱা এটা মানে হৈ গ'ল কিন্তু কিবা এটা আছিলে বিশ্বাস আৰু এই যে ডাঙৰ মানুহখিনিৰ লগত কাম কৰোঁতে যিটো এটা সন্দেহ সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ কেতিয়াও মোক প্ৰশ্ন কৰা নাছিল সেইটোৱে মোক এটা স্বাধীনতা দিলে আৰু মাক বাপেকে মানে সিহঁতক কেতিয়াবা আহিব নিদিয়ে তথাপিও তাহাঁতে কি মোক ভাল পোৱা হৈ গ'ল সিহঁতি মানে ৰাতিপুৱা 3টা বজাত 4টা বজাত মাতিলেও আহে আৰু কিবা এটা পাৱাৰ এটা দিলে মই সেইটোৱে কওঁ যে ঈশ্বৰ এইটো নহয় এইটো এটা মোৰ মিডিয়ামহে হয় মই এটা জৰিয়া হয় যাৰ জৰিয়তে মানে যিখিনি সৃষ্টি হৈছে সেইটোত বহুত সহায় পাইছোঁ মই আৰু ইংৰাজীত যে কয় তুমিয়ে কৈ দিয়া যেতিয়া আমি কিবা এটা এচিভ এটা বিচাৰিলে যে হোল ইউনিভাৰ্ছ কনস্পায়াৰ্ছ মই ভাবোঁ এয়াই ক'ৰবাত হয় এটা মই ডিচিজন কিন্তু লৈছিলোঁ এটা এনেকুৱা এটা মোৰ আচলতে সেইটো সময় আছিলে 2-3টামান কথা এটা এনেকুৱা এটা সময় আছিলে য'ত আৰু মোৰ কোনো ৰাস্তা নাই কাৰণ মই পঢ়া শুনা কৰিলোঁ অভিনয়টো একো কৰিব নোৱাৰিলোঁ মোৰ নিজৰ পাৰ্চনেল যিটো জীৱনতো এনেকুৱা এটা সংঘাত আহিছিলে তেতিয়া মোৰ এনেকুৱা হৈছিলে মই অকলে এতিয়া মই কোনফালে যাওঁ তাৰপিছত এটা মই ডিচিজন লৈছিলোঁ আৰু এটা মই মোৰ যিটো কৰ্ম এটা পূজা হিচাপে লোৱা হৈছিল মানে মই প্ৰথম অন্তৰ্দৃষ্টিখন বনাওঁতে 24 দিনে বনাইছিলোঁ ভিলেজ ৰকছত মোৰ এনেকুৱা হৈছিলে মই সেইদিনাহে ৰং যিদিনা মোৰ এনেকুৱা লাগিব ইনাফ হৈ গ'ল আৰু তেতিয়ালৈকে মই কাম কৰিম এনেকুৱা ধৰণৰ এটা মোৰ আচলতে ডিটাৰমিনেশ্যন এটা আছিল যাৰ কাৰণে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত ভিলেজ ৰকছেছ বনাব পৰা গৈছে আৰু সেইখিনি সময়ত মোৰ কৰ্মজীৱন নহয় মোৰ মানুহ হওক যেনেকৈ ৰকষ্টাৰ আমাৰ গাঁৱৰ মানুহবিলাকৰ একদম কেনেকৈ কাম কৰে তেওঁলোকৰ জীৱনটো তেওঁলোক যে আচলতে ৰিয়েল ৰকষ্টাৰ্ছ কাৰণ বাৰে বাৰে বানপানী আহে খেতি যায় তাৰপিছতো তেওঁলোকে কাম কৰি থাকে যিটো মোক জীৱনটোত শিকালে সেই বস্তুটো মোৰ গোটেই জীৱনটোৰ কাৰণে ৰৈ গ'ল আৰু ভিলেজ ৰকষ্টাৰ্ছে মোক এটা শিকালে যে যিটো বস্তু আমি ভাল পাওঁ সেইটোত একদম মানে হিয়া উজাৰি দিব লাগে আৰু সেইটোৱে স্বাধীনতা আৰু মই ভাবিলোঁ যে অভিনয় কৰোঁতেও তেনেকৈ গ'ল পঢ়িলোঁ মই এতিয়া যিটো মই কাম কৰিছোঁ সেই বস্তুটো অকল মোৰ কামেই নহয় মোৰ জীৱনটোৰো এটা সেইটোৱে মোৰ মানে আনন্দ সেই যে সময়খিনি 3 বছৰ 2 বছৰ এখন চিনেমাত এতিয়া ভিলেজ ৰকছেছ 4 বছৰ দিছোঁ সেইখিনি সময় অকল চিনেমা এখনে বনি নাথাকে মোৰ জীৱনটোকো এটা বেলেগ ধৰণে সহায় কৰি থাকে এটা মাত্ৰ কুৱেশ্যন কৰিছিলোঁ কিন্তু এতিয়া ইমান মোৰ কথা থাকে সেয়াই কথা ক'লে ইমোশ্যনৰ কথাটো ক'লে আমি এডিটিংটো খুব টেকনিকেল বস্তু বুলি ভাবোঁ সুন্দৰভাৱে ক'লে যে এটা ইমোশ্যনেল কথা যিটো কথা মই আজিলৈকে ভবাই নাছিলোঁ কিন্তু আমি যেতিয়া ৰিমাৰ চিনেমা চাওঁ মানে দেখোঁ যে ইমান ল' বাজেট স্মল ক্ৰিউ আৰু ডাঙৰ কথা কৈছে নন প্ৰফেশ্যনেল এক্টৰ এই গোটেই বস্তুবোৰ লৈ যিগৰাকী ৰীমা বৰা মানে ডিৰেক্টৰ এক্টৰ হ'ব বিচাৰিছিল এক্টৰ নহ'ল স্ক্ৰিপ্ট ৰাইটাৰ হ'ল এডিটৰ হ'ল চিনেমাটোগ্ৰাফাৰ হ'ল এই গোটেই বস্তুটো কেনেকৈ আয়ত্ত কৰি আচৰিত মোৰো লাগে আচৰিত প্ৰথম ভিলেজ ৰকছেছ ডাঙৰ স্ক্ৰীণত দেখাই চাই মেলি ময়ে বনালোঁ মোৰো এইটো প্ৰশ্ন আছে সেইটো এটা মোৰ কাৰণে সাঁথৰ কিন্তু এবাৰ মই ডান্স ইণ্ডিয়া ডান্সত যে এনেকৈ সৰু সৰু ল'ৰা ছোৱালী ইমান যে ভাল ডান্স কৰে এগৰাকী সুপ্ৰিয়া তেওঁ মহাৰাষ্ট্ৰৰ অভিনেত্ৰী হয় তেওঁ মানে কৈছে যে বা কিমান জনমৰ পৰা শিকি আছা তো ময়ো তেনেকৈ ভাবোঁ যে হয়তো ক'ৰবাৰ বেলেগ বেলেগ জনমৰ পৰা মই কিবা এটা আছিল নহ'লে মইতো কেতিয়াও ফিল্মমেকাৰ হ'ম বুলি আচলতে সম্পূৰ্ণকৈ ভবা নাই আৰু মই যে ক'লে মোৰ পেইণ্টিং আপোনালোকে পেইণ্টিং আছে ইয়াতে ইমান ছবিবিলাক আছে তো মই তেনেকেই চাইছোঁ নহয় আৰু এনেকুৱা এটা অৱস্থাত আছিলোঁ তেতিয়া মই অভিনেত্ৰী হিচাপে সফল হোৱা নাই গতিকে মোৰ আগত এনেকুৱা এটা প্ৰত্যাহ্বান আছিলে মই আৰু এতিয়া প্ৰডিউচাৰ বিচাৰি মই এতিয়া চিনেমা বনাম বুলি ক'লে কোনে পইচা দিব
গতিকে সেই বস্তুটো নিজেই কৰিব লগা হৈছিল এতিয়া কেনেকে হ'ল মই কেনেকে পাৰোঁ সেইটোৰ উত্তৰটো মোৰ তাত নাই সেইটো মোৰ তাত নাই আচলতে মোৰ নাই কিন্তু মই যদিও ফিল্ম স্কুল যোৱা নাই মই 6 বছৰ চিনেমা চাই যিহেতু ফিল্ম স্কুলৰ পৰা অহা নাই মই যি চিনেমা য'ত তুমি নিজৰ এটা ফিল্ম লেংগুৱেজ ক্ৰিয়েট কৰি ল'লা এইটো কিন্তু কথা মই খুব মনোযোগেৰে চিনেমা চাইছোঁ তাৰ লেংগুৱেজটো ভাষাটো জানিবৰ কাৰণে মই চাই চেষ্টা কৰিছোঁ কেনেকৈ ফ্ৰেম হৈছে কিয় কেনেকৈ এডিট হৈছে সেইটোত মই সময় দিছোঁ আৰু মই ফিল্ডত প্ৰেক্টিচ কৰিছোঁ যদিও স্কুলত সেয়া কৰা নাই মই নিজে কেমেৰাটো লৈ সেই 3 বছৰ বা 2 বছৰ তেনেকৈ সময় নিদি সেইটোৱে মই আচলতে মোৰ নিজৰ ফিল্ম স্কুল হয়তো তেনেকৈ কিছুমান বস্তু শিকা গৈছে হয়তো ৰিমাই কোৱাৰ দৰে ইমোশ্যনটো তেওঁৰ খুব ডাঙৰ ষ্ট্ৰেংথ গতিকে এটা পুৰণা কথা মনত পৰিছে কাৰণে শ্বেয়াৰ কৰোঁ মানে আমাৰ কটনত পঢ়ি থাকোঁতে আমাৰ এটা খুব ডাঙৰ আন্দোলন হৈছিল আৰু অখিল গগৈহঁত ফাৰ্ষ্ট টিমত আছিলে আৰু ঠিক মৰিবলৈ ওলাইছে 84 ঘণ্টামান হ'ল এতিয়া ৰীমা ক'লে যে সি মৰিব গতিকে আমি আচলতে এখন এপিল এটা কৰিব লাগিব সেইখন এপিলত কিন্তু চৰি ক'বলৈ ৰাজি নাছিলে কাৰণ কলেজে ছাছপেণ্ড কৰিব পাৰে ৰীমাই কি কৰিছিল ৰীমা জয়দীপ বৰুৱা ইমোশ্যনটো সদায় আছে মোৰ মেমৰিটো কেনেকুৱা হ'ল ইমান কিবা কিবি হৈ গ'ল যে মোৰ মানে টুকুৰাকে মনত থাকে কটনৰ মোক কেতিয়াবা এনেকুৱা পৰিস্থিতি মোৰ মনত নাই তো এই কথাটো মোৰ মনত নাই সেই কাগজখন আচলতে মোৰ ওচৰত থাকি গ'ল ৰীমাৰ ছবি আছিলে জয়দীপ বৰুৱা মোৰ এনেকৈ চবেই ভাবিছিলে আমাক কলেজৰ পৰা এক্সপেক্ট কৰিব কিন্তু কিবা কাৰণত নকৰিলে আৰু কৰা কিন্তু ৰীমা তোমাৰ যেতিয়া ভিজুৱেলাইজেশ্যন যেতিয়া অফিচিয়েল আমাক যদি তাৰ পৰা এক্সপেল কৰিলে আমি কিজানি হেৰি ৰাজনীতিয়ে কৰিলো অফিচিয়েল এন্ট্ৰি যেতিয়া অস্কাৰৰ কাৰণে পালে তোমাৰ প্ৰথম চিটি চিনেমা কেনেকুৱা লাগিব মই চিঞৰিছিলোঁ পুৰা চিঞৰিছোঁ আৰু এদিনা ঘৰত 3 দিন নে 2 দিন আগতে মোক ফোন এটা আহিছে কৈছে এনেকুৱা এটা হৈছে আৰু মই নিজে বহুত লৈ বহি আছোঁ আৰু কাৰণ মইতো প্ৰকাশ কৰিলে কিবা কাৰণতো ক'ব নোৱাৰে ন ফোন এটা আহিছে সেই মানুহগৰাকীক মই চিনিও নাপাওঁ যদি নিউজটো যদি সঁচা নহয় কিন্তু যিদিনা মানে এনাউন্স হৈছে একদম চিঞৰি আৰু এনেকৈ সৰু ছোৱালী যেনেকুৱা কৰে জঁপিয়াই চিঞৰিছোঁ তাৰপিছত এইফালে ভিলেজ ৰকষ্টাৰ্ছ কেইটা সেইকেইটা কি অস্কাৰ একো নেজানে সিহঁতে ক'লে যে অস্কাৰ হৈছে একো নাজানে আৰু তোমাৰ যিটো ইমান নেচাৰেল এণ্ড ৰিয়েলিষ্টিক সেইটো কাৰো লগত আমি তুলনা নহয় সেই ষ্টাইলটো তুমি কেনেকৈ এচিভ কৰিলা আৰু তোমাৰ এই ফিল্ম মেকাৰ কাৰণ আমি সেই সময়ত কেতিয়াও চিনেমাৰ কথা পতা মনত নপৰে কোনে তোমাক ইনস্পায়াৰ কৰিলে বা নেচাৰেল মানে ৰিয়েলিষ্টিক ফিল্ম মেকিং ষ্টাইলটো তুমি কেনেকৈ আহিল বুলি ভাবা মই যেতিয়া সেয়া ইউৰোপিয়ান যেনেকৈ চিনেমাবিলাক চালোঁ টাৰ্কোভস্কি বাৰ্গম্যান মাজিদ ইৰাণিয়ান যোনবিলাক চিলড্ৰেন অফ হেভেন তাৰপিছতে সত্যজিৎ ৰেৰ বিশেষকৈ পথেৰ পাঁচালী মই যিহেতু সেই ফিল্ম স্কুল যেতিয়া কৰা নাছিলোঁ মই তেওঁৰ সেইখন কোনোবা এটা মুম্বাইত থাকোঁতে এইখিনি সময়ত 2009 মানৰ কথা তেতিয়া যে ইণ্টাৰনেটটো অকণমান আৰম্ভ হৈছে তো এগৰাকী এটা ল'ৰা আৰু এগৰাকী তেওঁ মানে DVD কিছুমান বেছি ফুৰে কোনোবা এটাই ক'লে যে এনেকুৱা ল'ৰা এটা আছে নাম্বাৰটো দিলে যে DVD তো তেওঁৰ পৰাই কেইখনমান এনেকুৱা মোৰ মনত আছে DVD কিনিছিলোঁ তাতে পথেৰ পাঁচালীও আছিল তো পথেৰ পাঁচালী মোক পথেৰ পাঁচালী আৰু এই যে চিলড্ৰেন অফ হেভেন এনেকুৱা আছিলে সাহস এটা কি দিলে কাৰণ মই যেতিয়া পটককৈ চিনেমাৰ প্ৰেমত পৰিলোঁ আৰু মোৰ এনেকুৱা এটা ভাৱ হ'ল যে মই চিনেমা বনাব পাৰিম তেতিয়া মোক অৰ্থ নোহোৱাকৈ একদম কম বাজেটত সেই গাঁওখনলৈ ঘূৰি যোৱাৰ যিটো মোক বাট দেখুৱালে আৰে মইতো সেইখন গাঁৱৰ পৰা তেওঁলোকে এনেকুৱা গাঁৱত এনেকৈ চিনেমা হ'ব পাৰে সেই সপোনটো মই ইনস্পায়াৰ তাৰ পৰাই হ'লোঁ আৰু তাৰপিছত যিটো যে মোক কয় যে মোৰ চিনেমাবিলাক এনেকুৱা কিয় লেংগুৱেজ কিয় মই আচলতে সঁচাকৈ ক'ব গ'লে অন্তৰৰ পৰা ক'ব গ'লে মই এনেকৈ ফ'ল' কৰা নাই যে কাৰণ মই যেতিয়া
মই এটা কথা লাহে লাহে গম পালো যেতিয়া মোক কোনোবা টেৰেন্স মালিকৰ নিচিনা বা এনেকে কয় তেতিয়া মই এটা লাহে লাহে গম পালো যে এটা কানেকশ্যন ট্ৰাইবৰ নিচিনা যে আমি উই আৰ ফ্ৰম প্ৰবাবলি দ্য চেম ট্ৰাইব যে তুমি যেনেকে ভাবা ময়ো কৰবাত এটা পৃথিৱীৰ কোণত তেনেকুৱা ধৰণৰ চিন্তা কোনোবাই চৰাই যদি চাই ভাল পায় গছজোপা দেখিলে ৰৈ যায় সেনেকুৱা মানুহ এগৰাকীয়ে হয়তো ফ্ৰান্সতো থাকিব পাৰে কোনোবা মানুহ এগৰাকীয়ে হয়তো কোৰিয়াতো থাকিব পাৰে সেইটোৱে মই ভাবো যিটো আমাৰ এটা চিমিলাৰিটি এটা আছে কাৰণ মই যিকোনো চিনেমা যেতিয়া মই যাওঁ বিশেষকৈ মই নিজৰ কেমেৰাটো লৈ গ'লেও মই আচলতে কোনো মোৰ এনেকুৱা ষ্টৰিবোৰ নাথাকে মই সেই ঠাইখিনিত যাওঁ সেই ঠাইখিনি অধ্যয়ন কৰি সময় দি তেতিয়া মই কোনফালে মোৰ কেমেৰাটো থাকিব লাগে মই যদি এতিয়া চৰাই দেখিছোঁ যদি চৰাইটো ভাল লাগে তেতিয়া হয়তো মোৰ চৰিত্ৰৰ পৰা কেমেৰাটো সেইফালেও যাব পাৰে গতিকে মই সেই লেংগুৱেজটো তেনেকেই ইনষ্টিংক্টটো ফ'ল' কৰোঁতে নিজে নিজে হৈ গৈছে লেংগুৱেজটো মই কৰিম বুলি কৰা নাই সেইটো নিজে তাৰপিছত প্ৰথমতে যিটো মই নিজে এডিট কৰিলোঁ মইতো তেনেকুৱা টেকনিকেল থিয়ৰী পঢ়ি অহা নাই বা তেনেকুৱা ধৰণৰ গতিকে কোনোবাই মোক ক'লে যে এডিটিংটো হঠাতে যেতিয়া মই ভিলেজ ৰকছাৰ্ছত নেশ্যনেল এৱাৰ্ড এডিটিং পাই গ'লোঁ সেইটো এটা অকণমান বেলেগ এটা আছিলে তেতিয়া মই কনফিডেন্সটো পাই গ'লোঁ যে এডিটিংটো আৰু লাহে লাহে ক'ব পাৰিলে আপোনাৰ ছবি এডিটটো ভাল বুলি সেই বস্তুটো তেতিয়া মই নিজে এডিট কৰোঁ কাৰণ মই যেতিয়া চিনেমাখনৰ শ্বুটিং কৰি থাকোঁ তেতিয়াই মই এডিট কৰি থাকোঁ তো অন্য এগৰাকী মানুহে পটককে আৰু তেতিয়া মোক ফিল্ম স্কুলৰ কিছুমান ফ্ৰেণ্ড আছে তাহাঁতি কয় যে মই এইটো কেতিয়াও এনেকৈ চিনটো নকৰিলোঁ হয় তেওঁলোকে মানে কিছুমান বস্তু পাৰফেক্ট হ'ব বুলি লাগে নাই তো মোৰ সেইটো ভয় নাছিল ফিল্ম স্কুলৰ পৰা নাহাৰ কাৰণে অহা নাই কাৰণে মই এটা ফ্ৰীডম পাই গ'লোঁ মই যেনেকৈ ভাল লাগে যেনেকে মন যায় তেনেকে কৰিবলৈ ল'লে মানে সেইটোৱে নিজে নিজে এটা হয়তো লেংগুৱেজ হৈ গ'ল আমি আসলে বেছি সময় নলওঁ আৰু দুটামান কেছন কৰি তাৰপিছত আপোনালোকে কাম কৰিব এটা ধৰক যিমানটো মনত পৰে তুমি এটা সময়ত মডেল হ'ব বিচাৰিছা মডেলিং কৰিছিলা মোৰ তেতিয়া বিহুৰ কেছেটো মনত আছে তুমি বিহুৰ কেছেটৰ কভাৰ গাৰ্ড আছিলে অসমীয়া মেগাজিনৰ কভাৰ গাৰ্ড আহিছে কিন্তু তুমি চোৱা দে তাৰপিছত কিবা চিনেমাবোৰ চাওঁ তাত লোকেল আইডেণ্টিটি যিটো হোম টাউনৰ যিটো নেৰেটিভ যিটো সেই মডেল 97ত আমি দেখা মডেলখিনিৰ লগত একেবাৰে নিদিলোঁ শিফটো কেনেকৈ হ'ল শিফটো প্ৰথম চিনেমা অন্তৰ্দৃষ্টিৰ লগত হৈছে মই যে আপোনালোকক আগতে এবাৰ ক'লোঁ চাগে যে মই চিনেমা বনাওঁ আৰু নিজে অভিনয় কৰিম সেইটো মোৰ প্ৰথম উদ্দেশ্য আছিল মোক নিজক অভিনেত্ৰী কৰাটো কিন্তু অন্তৰ্দৃষ্টিখনে মোক ভবাই তুলিলে অন্তৰ্দৃষ্টি মই আপোনালোকক এতিয়া কৈ থওঁ 10-15 দিনৰ ভিতৰত আমি ইউটিউবত এৰি দিম কাৰণ আমাৰ কাৰণে সম্ভৱ নহয় আৰু থিয়েটাৰত সেয়া কৰাৰ কাৰণে আৰু বিষ্ণু খাৰগেয়া ছাৰে মই তেওঁক এটা ট্ৰিবিউট হিচাপে আমি ইউটিউবত দিম আপোনালোকে চাব সেইখনত মই অভিনয় কৰোঁতে মোৰ এনেকুৱা লাগিলে যে মই অভিনয় কৰাৰ কাৰণে চিনেমাখন মই আৰু যেনেকৈ বনাম বুলি ভাবিছিলোঁ সেইটো সম্ভৱ নহয় তো ইউ কেনট কেটচ টু ৰেবিটছ সেই দুখন নাৱত দিব নোৱাৰে ভৰিতে তেতিয়া আকৌ দুই এগৰাকী মানুহে অন্তৰ্দৃষ্টি চাই ক'লে ৰীমা তোমাৰ ডিৰেকশ্যনটো বেছি ষ্ট্ৰং আছে তুমি তাতে চাগে সেয়া কৰা তাৰপিছত মই আৰু এটা কথা ভাবিলোঁ মোক আচলতে ডিৰেকশ্যন কৰাৰ পিছত মই এটা বেলেগ ধৰণৰ ফ্ৰীডম পালোঁ স্বাধীনতা মই দেখিলোঁ যে মই পৃথিৱীখনতে মোৰ এখন নিজৰ পৃথিৱী সৃষ্টি কৰিব পাৰোঁ য'ত মোৰ এগৰাকী ধনুৰ যেতিয়া মাক মোৰ আচলতে মাক ষ্ট্ৰিক্ট হয় বহুত পিটন দিছে মোৰ মা যিটো য'ৰ পৰা আহিছে একেবাৰে দুখীয়া ঘৰ এখনৰ পৰাই আহিছে মোৰ মা গতিকে মায়ে মোৰ ওপৰত মানে ইমান এনেকুৱা আছিলে যে চাৰিটা টিউশ্যন এফালে মই পঢ়ি ভাল নাপাওঁ মানে কি চবতে যেন মই ফাৰ্ষ্ট হ'ব লাগিব এনেকুৱা আছিল মায়ে বিচাৰিছিল তেতিয়া কিন্তু মাৰ ওপৰত মোৰ বিৰাট খং আৰু মানে এই এনেকুৱা পুলিচৰ নিচিনা মানুহ চকুত জলকীয়া পৰ্যন্ত দিছিলে মা যদি ক'ৰবাত শুনি থাকে ভিডিঅ' এটা কৰি পঠাই দিওঁ তাৰপিছত কিন্তু মই লাহে লাহে তেতিয়া খং আছিল পিছত মই মাক বুজিব আৰম্ভ কৰিলোঁ যে মায়ে মই কিবা এটা হোৱা বিচাৰিছোঁ মোৰ ভাইটি দুজনক ইমান তাগিদা দিয়া নাছিল কিন্তু মায়ে মানে মই কেনেকৈ কটন কলেজত আহোঁ সেইটো এটা মানে ডাঙৰ মাৰ সপোন আছিলে মোৰ নাছিলে মাৰ সপোন আছিলে কি কথা কৈ আছিলোঁ
মানে তুমি এটাৰ পৰা Right. লোকেল যিটো হেৰিটো আৰু হোম টাউনৰ যিটো ইনস্পিৰেশ্যন বা লোকেলৰ যিটো ইনস্পিৰেশ্যন ফিল্মত যিটো ইম্পেক্ট ঠিক এতিয়া মই কি কৈ কেনেকে লৈ যাওঁ পাহৰি থাকিলো, কিন্তু যি ধৰণে আপোনাৰ সেইটোৰে হ'ব মই এইটোৱে ক'ব বিচাৰো যে অন্তৰ্দৃষ্টিত অভিনয় কৰাৰ পিছত মই যে ক'লো মই মানে নিজকে মই মানে ভাল নাপালো আৰু মই যে এই যে চিনেমা বনাই যে এটা ফ্ৰীডম পায় সেইটো মই লাহে লাহে সেইটোত মানে মই এনজয় কৰিব আৰম্ভ কৰিলোঁ। আৰু মই এইটো মাৰ কথা এইটো কাৰণে কৈছিলোঁ, সেইকাৰণে ভিলেজ ৰকষ্টাৰ্ছৰ যিগৰাকী মা মই তেতিয়া দেখিলোঁ যে মই এনেকুৱা এগৰাকী মহিলা সৃষ্টি কৰিব বিচাৰোঁ যিয়ে ছোৱালীবিলাকক কেনেকৈ এম্পাৱাৰমেণ্ট সবলীকৰণ কৰাৰ, গতিকে মায়ে বেলেগকৈ বিচাৰিছিলে, কিন্তু ভিলেজ ৰকষ্টাৰ্ছৰ মাগৰাকী সম্পূৰ্ণভাৱে মোৰ মা নহয়, সেইগৰাকী মোৰ ইমেজিনেশ্যনৰ, মই যেনেকৈ ইমেজিন কৰোঁ তেনেকুৱা এগৰাকী মা মই সৃষ্টি কৰাৰ মই ভাবিলোঁ। সেইকাৰণে মই মাৰ একো সেয়া কৰা নাই দেই, মোৰ মা বহুত আচলতে যিমানে দিন গৈছে মই মাক আৰু বেছি বুজি গৈ আছোঁ যে মাৰ সংগ্ৰামখিনি সেই সাহসখিনি, আৰু মই যে ইমান কম্পিটিটিভ ইমান এনেকৈ লাগি থাকোঁ সেইখিনি মই আচলতে মাৰ পৰা পাইছোঁ। মা অহৰহ কাম কৰি দিয়ে, মাৰ মানে এটা বেলেগ স্পিৰিট আছে। তো মই সেই কথাটো বুজি পালোঁ। মই ভাবিলোঁ যে অভিনেত্ৰী কিমান আছে, কিন্তু সেই অভিনেত্ৰীখিনিক মই যদি উলিয়াই আনিব পাৰোঁ, মই ডিৰেক্টৰ মানে মহিলা এতিয়াও পৰিচালক গোটেই বিশ্বত 5 নহ'লে 6%। আৰু আমি জানো যে মহিলাক বহুত চিনেমাত অবজেক্টিফাই কৰা হয়, মহিলাবিলাকৰ এটা পাৰ্টিকুলাৰ কেৰেক্টাৰ থাকে, ইয়াতো কান্দি থাকে, ইয়াতো তেওঁলোকে ফুলদানি এটাৰ নিচিনা, বা তেতিয়া মই ভাবিলোঁ যে মই নাৰী হিচাপে যিবিলাক চৰিত্ৰ মই ইচ্ছা আছিলে সেইবিলাক ময়ে যে অভিনয় কৰিব লাগিব সেইটো কথা নহয়। মই যিহেতু কেমেৰা হাতত ল'লোঁ এতিয়া যেনেকৈ বাৰ্লিনত গৈছোঁ, বাৰ্লিন ফিল্ম ফেষ্টিভেলত সুকন্যা বৰুৱা তেওঁ এতিয়া নটে হিৰোৰ কাৰণে তাক লৈ গ'লোঁ। যোৱাবাৰ ভিলেজ ৰকষ্টাৰ্ছটোৰ কাৰণে ধনু ভনিতা গৈছিলে, তাৰে আগত বুলবুল কেনচিঙৰ বুলবুল অৰ্ণালী গৈছিল। গতিকে যে ইহঁত যে তাতে গৈছে, মোৰ এই অভিনেত্ৰী হোৱাৰ সপোনটো সেই বয়সত মই যে ধাক্কা খাই বিভিন্ন ধৰণৰ কথা কেনেকৈ কওঁ আৰু মই যে একদম সংকুচিত অনুভৱ কৰিছিলোঁ। আজি যে সিহঁতি মোৰ লগত ছেফ হৈ থাকে, সুৰক্ষিত হয়, সিহঁতি নিজৰ অভিনয় কৰাৰ কাৰণে সেই স্বাধীনতাটো, সিহঁতি আৰু বেলেগ কথা চিন্তা কৰিব নালাগে, সেই যে এটা পৰিৱেশ আনিব পৰা, সেইটোৱে মোৰ ছাকচেছ। গতিকে আৰু মই আমাৰ ফালৰ পৰা সেই কুৱেশ্যন আমাৰ দুজনমান দেখিছোঁ চিনেমাত আগ্ৰহী মেকিঙত যাব বিচৰা ল'ৰা আছে, তেওঁলোকৰ বিষয়ে দুটা দিয়া। আচলতে এডভাইচ দিব লগা একো নাই, আপোনালোকে সোধক মোক, তেতিয়াহে মই ক'ব পাৰিম যে কোনটো কথা জানিব বিচাৰে। আমাৰ এতিয়া আমি অডিয়েঞ্চলে খেলিছোঁ, অনুষ্ঠানটো যিহেতু 8:35 হ'ল আৰু 10 মিনিটৰ ভিতৰত শেষ কৰিব লাগিব, আপোনালোকৰ পৰা 2-3টা কুৱেশ্যন আমি ল'ব পাৰিম, কোনোবাই সুধিলে আমি ভাল মোৰ মই আচলতে পুৰজিনাখন মানে চাইছোঁ, গতিকে মই টেষ্টত চাইছোঁ, গতিকে মেমৰি একদম ফ্ৰেছ হৈ আছে। প্ৰথম কুৱেশ্যন যে আপুনি টাইপত ইউজ কৰিব, মই টেকনিকেল কথা ক'ব নোৱাৰিম, কেতিয়াবা মানে এনেকুৱা হয়নে যে টাইপত ইউজ কৰিব লাগিছিল নেকি, যাতে এডিটিং কৰে যেতিয়া শ্বটটো অকণমান দৌৰি থাকে, চেকিং হৈ থাকে হয় কেতিয়াবা সেইটো, আৰু কেতিয়াবা পৰিস্থিতি এনেকুৱা হৈ যায়। আমাৰ কেনেকুৱা হয়, মই যিটো এই ভিলেজ ৰকষ্টাৰ্ছ টুমখনো প্ৰথমতে অকণমান 2-এজন মানুহৰ লগত আৰম্ভ কৰিছিলোঁ, কিন্তু মই দেখিলোঁ যে নাই, ইয়াৰ প্ৰক্ৰিয়াটো সেই আগৰ নিচিনাই কৰিব লাগিব, কাৰণ সেয়া এটা ছানছেটৰ কাৰণে ৰখি থাকিব লাগে, বৰষুণ, ধুমুহা, বানপানী বা বিভিন্ন এনেকুৱা কিছুমান আছে, সেইটো আৰু কোনেনো ৰখি থাকিব তাতে। আমি যেতিয়া এতিয়া বৰষুণ দিছে, আমি জাষ্ট নিজৰ বস্তুখিনি লৈ ফটো কৰি এতিয়া বৰষুণ দিছে, কেতিয়াবা সেইখিনি গৈ পাওঁ বৰষুণ আৰু ধুমুহা হৈ থাকে। তো তেনেকুৱা এটা অৱস্থাত কৰা যায়, যেনেকৈ ধুমুহা আহিছে, এবাৰ ধুমুহা আহিছে কি 5 মিনিটতে 10 মিনিটতে কামটো কৰিব লগা হয়।
বা আমাৰ লাইফটো কেনেকুৱা আমি সূৰ্য উঠা দেশৰ মানুহ গতিকে সূৰ্য আমাৰ 5টা বজাতে ওলাই আৰু 7টা মানতো সূৰ্য ওপৰে হৈ যায় গতিকে আমি যেনেকে মই কাম কৰোঁ সেইখিনি সময়ত সেই 1 ঘণ্টাই পাওঁ আৰু পিছফালেও সেই 1 ঘণ্টা মানে কাম কৰিব সময় পাওঁ সেইখিনি দৌৰা দৌৰি লাগি যায় কেতিয়াবা হলে কিছুমান বস্তু তেনেকে থাকি যায় পিছত অনুভৱ কৰোঁ যে এইটো হয়তো এনেকে ল'লে ভাল হয় কিন্তু সময় সুবিধা কেতিয়াবা নাথাকে আৰু কথা আছিলে কেতিয়াবা যদি আৰু দুটামান কৈছোঁ স্যাৰ আপুনি মানে চাইল্ড সাইকোলজি বায়োলজিকেল সাইকোলজিৰ ওপৰত যথেষ্টখিনি কাম কৰিছে মানে কিয় এইটো মানে ভাবিলে দেখাম সৰু ল'ৰা ছোৱালী মোৰ নিজৰ এটা জীৱন আছে মই এটা সময়ত নিজে সৰু আছিলো এতিয়াও মই সৰুৱে আমি সকলোৱে আছিলো আমাৰ ভিতৰত এগৰাকী সৰু ছোৱালী থাকে এই বস্তুটোৰ কথা এটা মই কওঁ কেনেকে মানে মই জীয়াই আছো কেনেকে মই সেইখিনিতে মই সকলোৰে কাৰণে কওঁ যে মই পুৰুষ হওক বা মহিলা হওক মই যেতিয়া মই থেৰাপিষ্টৰ ওচৰতো কেতিয়াবা মাজে মাজে যাব লগা হৈছিলে এনেকুৱা কেতিয়াবা মই ভাগৰি পৰোঁ কাৰণ এইখন এখন সংঘৰ্ষই জীৱন সংঘৰ্ষটো কেনেকে কৰি থাকিব পৰা যায় সেই যিটো শক্তিটোৰ কাৰণেও যোৱা হয় আৰু কিছুমান অভিমান আছিলে যেনেকে মোৰ মাৰ প্ৰতিয়ে হওক বা অন্যৰ প্ৰতি বা মই মুম্বাইত যিখিনি দেখি আহিলোঁ যিখিনি হেৰুৱালোঁ বা নিজৰ সেয়া তেতিয়া আপোনাৰ খং এটা আহে তেতিয়া লাহে লাহে মই বুজি পালোঁ যে ভিতৰত যদি খং থাকে তিক্ততা থাকে তেতিয়াহ'লে মই সৃষ্টিটো কেনেকুৱা হ'ব খঙে ওলাব বা দুখে ওলাব মই আচলতে সেইটো দিব খোজা নাছিলোঁ আৰু মোক থেৰাপিষ্টে কৈছিলে যেনেকৈ আমি বহুতবাৰ তেওঁ মোক কৈছিলে যে যেতিয়া আমি নিজৰ কাহিনী দুখৰ কাহিনীবিলাক কৈ থাকোঁ নহয় তেতিয়া কেনেকুৱা হৈ যায় আমি এটা কাহিনী হৈ যাওঁ নাই আমি নিজে এটা ষ্টৰী হৈ যাওঁ তেতিয়া মোক কৈছিলে যে তুমি এটা ষ্টৰী হ'ব খোজা ইমান যে নিজৰ দুখবিলাক কথা কৈ থাকা তুমি ষ্টৰী হ'ব খোজা নে এটা এক্সাম্পল হ'ব খোজা তেতিয়া তেওঁ এটা কথা কৈছিলে আৰু বিবেকানন্দৰ সেই কথাষাৰো মোৰ সদায় থাকে যে উই আৰ উইপিং কাণ্ট্ৰি আমি মানে অভিযোগ কান্দি এইবিলাক কৰি বেছি ভাল পাওঁ আৰু তেওঁ মোক কৈছিলে যে তুমি আগতে এতিয়া তুমি নিজক তোমাৰ এতিয়া পইচা পাতি বা তোমাৰ নিজৰ এটা যে তুমি যে এটা কৃতকাৰ্য যিটো এটা তুমি ছাকচেছ পাইছা তেওঁ কৈছিলে যে তোমাৰ যি ভিতৰৰ যিজনী সৰু ছোৱালী তাৰ যত্নটো তুমি নিজে ল'ব লাগিব তেতিয়া আমাৰ আজিকালি কি হয় মই কেতিয়াবা যেনেকৈ মোক তেতিয়া এইটো আইচক্ৰীমটো খাব খুজিছিলোঁ নিদিলে সেই ফ্ৰকটো মোক নিদিলে এতিয়া মই কেনেকুৱা হয় মই নিজকে সুধোঁ কি লাগে তোক সেইটো চোলা লাগে নেকি তেতিয়াহ'লে মই আছো নহয় তোক কিনি দিবৰ কাৰণে কি খাবৰ মন গৈছে গতিকে মই মোকেই চলাই আছো মই মোৰ যত্ন লৈ আছো মই এতিয়া কাৰো ওপৰত মই ভাবিব বিচাৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰোঁ সেইটোৱে মোক সদায় শক্তি দি আছে কিন্তু তাৰে মাজতে মোৰ যত্নটো মই লৈ আছো যাতে মই আনৰ যত্ন ল'ব পাৰোঁ সেইটো এটা কথা আৰু এটা কথা যে বহুত মই মহিলা লগ পাওঁ বা মানুহ লগ পাওঁ তেওঁলোকে কি কৰে এনেকুৱা হ'ল সেইটোৰ কাৰণে এইটো কৰিব নোৱাৰিলোঁ সেইটোৰ কাৰণে এইটো কৰিব নোৱাৰিলোঁ তেতিয়া মোক কোনোবাই কয় আপুনি দেখোন ইণ্টাৰভিউবিলাকত আপোনাৰ কি হৈছিল নকয় বেছিকৈ তেতিয়া এনেকুৱা এটা সময় আহিলে মই এনেকুৱা এটা ডিচিজন ল'লোঁ যে বেছি যেতিয়া ঘাঁ হয় নহয় বহুত কষ্ট ঘাঁ এনেকুৱা বেছি যেতিয়া গাঁঠি লাগে আমাৰ যে কেতিয়াবা সূতাত বেছি গাঁঠি লাগিলে সেই গাঁঠিবিলাক খুলি থকাতকৈ কাটি দিয়া ভাল মই আচলতে কাটি দিলোঁ এনেকা কৰিলে তেনেকা নকৰিলে সেইটো আৰু অতীতে কিয় সেইটোক লৈ বাৰে মোক মায়ে এইটো নকৰিলে দেউতাই নকৰিলে মোক গিৰিয়েকটোৱে এইটো নকৰিলে গতিকে প্ৰতিটো এটা মই শিক্ষা হিচাপে লৈছোঁ আৰু যি হৈছে ভালেই হৈছে কিবাৰ কাৰণত হৈছে কিবা এটা সেই যে বিশ্বাস এটা ঈশ্বৰৰ প্ৰতি যে যি হৈছে যি সময়ত মই য'ত যাব লাগে যি সময়ত হ'ব লগা এটা বিশ্বাস সেইটো মই কৈ দিলোঁ কিন্তু প্ৰেচিডেণ্টটো পাহৰি থাকিলোঁ কি আছিলে সৰু ল'ৰা ছোৱালী মই আচলতে যেতিয়া বাৰ্লিন তেতিয়া তেওঁলোকৰ জেনেৰেশ্যন ছেকশ্যন এটা থাকে এতিয়া নট এ হিৰ'খনৰ যিটো ছেকশ্যন K+ বুলি কয় তাতে চিলড্ৰেন জুৰিও থাকে
ইণ্টাৰনেশ্যনেল এডাল্ট জুৰি, ডাঙৰ বয়সস্থ জুৰি থাকে, চিলড্ৰেন জুৰি থাকে। আৰু অপেনিঙৰ সময়ত তেওঁলোকৰ তাতে এগৰাকী মানুহ আহিছে, মানুহক লৈ আহিছে। তেওঁ 40 বছৰ আগতে বাৰ্লিন ফেষ্টিভেলত চিলড্ৰেন জুৰি আছিলে। তাৰমানে সেই সময়ৰ পৰাই সৰু ল'ৰা ছোৱালীক যিটো পাৱাৰ দিয়া হৈছে, নৰ্থ হিৰোখনত সেইটোৱে কয় যে এতিয়া মই সেইটোৱে সকলোকে কৈ আছো যে আমাৰ যিখিনি যুৱ প্ৰজন্ম আছে তেওঁলোকৰ সপোনবিলাকৰ লালন পালন কৰাটো আমাৰ দায়িত্ব, আৰু শিশুসকলক নিৰ্দেশ নিদি তেওঁলোকৰ হৃদয় অনুকৰণ কৰাত উৎসাহ দিয়াটো আমাৰ প্ৰয়োজন। নহ'লে মই পঢ়িলো, মই মানে অভিনয় কৰাৰ কাৰণে MA পাছ কৰালৈকে ৰখিব লগা হ'ল। কিয়? কাৰণ মোৰ মা দেউতাই বিচাৰিছিলে মই এয়া কৰা। মই সৰুৰ পৰা আচলতে অভিনয় নাচ বা কটন সেইখনেই কৰি থাকিলো। গতিকে এইটো মই কিমান ৰখিব লগা হ'ল, কিন্তু সেই ৰখোতে এটা আৰু ভাল হ'ল। সেইটোত মই আৰু দুখ কৰি আজি পোৱা নাই। সেইটোত মই যিটো চাইল্ড চাইকলজি বা যুৱ প্ৰজন্মৰ ভিতৰৰ কথাখিনি হয়তো মই বুজিব চেষ্টা কৰোঁ, আৰু সেইখিনি সময়ত সাহসটো দিয়াৰ সপোনক আগবঢ়াই নিয়াটো দৰকাৰ। সেইকাৰণে কিজানি মই বাৰে বাৰে ল'ৰা ছোৱালীক লৈ চিনেমা বনাওঁ, সৰু ল'ৰা ছোৱালীক লৈ সেইটো হয়। So মোৰ কোৱেশ্যনটো এইটো, আপোনাৰ যি চিনেমা তাত আমি নদীৰ বিশেষ আমি প্ৰাসংগিকতা দেখিছিলোঁ, আৰু ইতিমধ্যে আপুনি কৈছিলে প্ৰকৃতিৰ ওপৰত আপুনি বিশেষ হেৰি কৰে। আপোনাৰ যিটো প্ৰডাকশ্যন হয় তাৰ নামৰ ফ্লাইং ৰিভাৰ্ছ, গতিকে সেই সম্পৰ্কে অলপমান বহলাই ক'ব। মই যেতিয়া ফেষ্টিভেল তেতিয়া সেইখিনি সময়ত মই মুম্বাইত থকাৰ কাৰণে মুম্বাই ফেষ্টিভেল দুবাৰ এবাৰ চাব পালোঁ তাতে চিনেমাবিলাক। তেতিয়া মই অভিনয় কৰি আছিলোঁ, বা গোৱাত এখন ফেষ্টিভেল আছে তাতে গৈ মই যেতিয়া এনেকৈ চিনেমাবিলাক চাওঁ, মই ভাবোঁ এইটো কোৰিয়াৰ ছবি, এইখন চাইনা, এইখন ইৰাণৰ পৰা আহিছে, এইখন ইউৰোপৰ পৰা আহিছে। তেতিয়া মই ভাবিছিলোঁ যে কেতিয়া আমাৰ চিনেমা মই তাতে দেখা পাম। আৰু যেতিয়া মই ভিলেজ ৰকছেছ আৰম্ভ কৰিলোঁ, সেইখিনি সময়তে প্ৰডাকশ্যন চাগে নে অন্তৰ্দৃষ্টিৰ সময়ত দিলোঁ নামটো। তেতিয়া মই যিটো আমি নদীত সাঁতুৰি মই মানে ডাঙৰ হৈছোঁ, আৰু আমি নদীৰ পাৰৰ, ৰঙানদী পাৰৰ, ব্ৰহ্মপুত্ৰৰ পাৰৰ, বা আমাৰ সকলো গাঁৱে নদী আছে। তেতিয়া মোৰ এনেকুৱা সপোন আছিলে যে আমি নদীৰ পাৰৰ এই যে কাহিনীবিলাক মোৰ বিভিন্ন পৃথিৱীৰ কোণৰ চুকে কোণে উৰি উৰি যাওঁ। সেইকাৰণে মই ৰাখিছিলোঁ ফ্লাইং ৰিভাৰ ফিল্মছ, যে নদী পাৰৰ কাহিনীবিলাক যাওক, সেইটো আছিলে। আৰু কি আছে এটা কুৱেশ্যন? আৰু মানে মেম আপুনি যোনখন আপোনাৰ বুলবুল যিখন আপুনি প্ৰথমতে এটা মেটাফৰ সেই প্ৰকৃতিক লৈ পেলাই শেষতো, গতিকে সেই বিষয়ে অলপ ক'ব নেকি যে মেটাফৰ আপুনি কেনেদৰে, বা আপোনাৰ সেই পাৰ্চপেক্টিভটোৰ বিষয়ে যদি অলপমান কয়। সেইটো পাৰ্চপেক্টিভ মই বেলেগকে কথা পাতিম। এইটো ইমান কিমান যে এইবিলাকে ছবি আছে ন, এতিয়া আমি যদি প্ৰশ্ন কৰে কিয় ইয়াতে ৰং দিলে, কিয় এইটো কৰিলে, তাৰ কোনো উত্তৰ নাই আৰু। আপোনাৰ এইটো মই একদম সহজভাৱে কওঁ যে আমি এখন দোকানত যাওঁ, ইমানবিলাক কাপোৰ থাকে, তেতিয়া আপোনাৰ যিকোনো এটা উঠাই অনা হয়, কোনোবাৰ এইটো ৰং পচন্দ হয়, গতিকে তেনেকুৱা এটা কথা। আৰু প্ৰকৃতিৰ কথাটো যিহেতু যান্ত্ৰিক যিটো জীৱন, যিখিনি সময় মই মুম্বাইত কটাইছোঁ, যেতিয়া ভিলেজ ৰকছেছ হৈছিল তেতিয়া মানুহবিলাকে আমাৰ অসমত আমাৰ মানুহখিনিয়ে বহুতে কয়, বা তোমালোকৰ গাঁওখন ইমান ধুনীয়া, তাতে চাব যাব লাগিব। মই কৈছোঁ নহয়, অকল আমাৰ গাঁওখন নহয়, অসমৰ প্ৰতিখন গাঁৱেই ধুনীয়া। খালি মই বম্বেত থকাৰ কাৰণে ইয়াতে মই নদীখন আৰু ধুনীয়া দেখোঁ, গছজোপা আৰু ধুনীয়া দেখোঁ। কাৰণ মানে কি সেইটোৰ মূল্যবোধ, যিটো মূল্যটো সেইটো মই বুজিছোঁ কাৰণ মুম্বাইত থকাৰ কাৰণে। গতিকে আমাৰ প্ৰতিখন গাঁৱে ধুনীয়া, খালি হয়তো গছজোপাক কোনো গুৰুত্বই দিয়া নাই, বা তেনেকুৱা কথা, পথাৰখনক সেইটো গুৰুত্বই দিয়া নাই। সেইখিনিয়ে মোৰ প্ৰশ্ন। মই আপোনাৰ দুয়োখন চিনেমাই চাইছোঁ, ভিলেজ ৰকছাৰ আৰু দুয়োখন চিনেমাই মোক ইনস্পায়াৰ কৰিছে দৈনন্দিন জীৱনত যে সূক্ষ্ম বস্তুবোৰ, সৰু সুৰা বস্তুবোৰ কেনেকুৱা সুখ বিচাৰি পাব পাৰি, সেইটো বস্তু মোক ইনস্পায়াৰ কৰিছে। কিন্তু মোৰ প্ৰশ্নটো হ'ল যে তাৰ পিছত যেতিয়া চিনেমাখন বনোৱাৰ পিছত, ফাইনেল এডিটটো হোৱাৰ পিছত যেতিয়া বিভিন্ন ফিল্ম ফেষ্টিভেলত পঠিওৱা হয়, সেই প্ৰচেছটো বিষয়ে, আৰু তেনেকৈ তাৰ লগতে ফাইনেন্সিয়েল এছপেক্টখিনি যোনখিনি আপুনি মিলাইছে, সেইখিনি বিষয়ত চমুকৈ ক'ব পাৰিব। ফেষ্টিভেলটো তুমি চাৰ্চ কৰিলে পাবা,
ফেষ্টিভেল বিলাকটো এটা ৱৰ্ক ইন প্ৰগ্ৰেছ লিখাৰ পৰাই আৰম্ভ কৰি কিছুমান ফাণ্ডো থাকে এইবিলাকতো মই বাৰু বহুত পিছত গম পাইছোঁ কিন্তু তুমি যিহেতু যদি নতুনকৈ কিবা কৰিব বিচাৰা লিখাৰ পৰাই স্ক্ৰিপ্ট তুমি পঠাব পাৰা চিনাপচিছ পঠিয়াব পাৰা আৰু তেনেকৈ ৱৰ্ক ইন প্ৰগ্ৰেছ যেনেকৈ অকল এডিট কৰিও কিছুমান পষ্ট প্ৰডাকশ্যন ফাণ্ড থাকে সেইটো তুমি কৰিব পাৰা আৰু মোৰতো তেতিয়া মই বহুত কম পইচাত তেতিয়া বনাইছোঁ এতিয়া অকণমান বাজেটবিলাক বাঢ়ি গ'ল পষ্ট প্ৰডাকশ্যনৰ বাজেট বাঢ়ি গ'ল আৰু কিমান পইচাত চিনেমা বনোৱা কেনেকুৱাকৈ মই যেতিয়া বেলেগ হলত চিনেমা চাইছিলোঁ তেতিয়া দেখিলে গম পায় যে এইবিলাক বহুত ব্যয়বহুল চিনেমা হয় ডাঙৰ ডাঙৰ কেমেৰাত কৰিছে ভিলেজ ৱৰ্কছত যেতিয়া মোৰতো আৰু সামৰ্থ্য নাছিলে সৰু কেমেৰা এটাত বনাইছোঁ তেতিয়া ময়ো ভাবিছিলোঁ এতিয়া ফেষ্টিভেলত পঠোৱাৰ সময়ত মই ভাবিছিলোঁ কেনেকৈ বা লয় নাই এইখন ইমান এনেকৈ বনোৱা হৈছে কিন্তু মই এটা কথা গম পাইছোঁ যে ইমান ফেষ্টিভেলত গৈছে কোনেও মোক কি কেমেৰাত কৰিছে কোনেও মোক প্ৰশ্ন কৰা নাই গতিকে তুমি কিমান পইচা দি কি বনোৱা সেইটো কথা নহয় তুমি ষ্টৰিটো কেনেকৈ কৰিছা কেনেকৈ মানুহে ৰিলেট কৰিব পাৰিছে তোমাৰ ইম'শ্যনটোৰ লগত আৰু মই কোনোবা এগৰাকীয়ে কৈছিলে ৱৰ্কশ্বপ এটাত যে এক্ট লোকেল থিংক গ্ল'বেল আমি কেতিয়াবা চিনেমাখন বনালে অন্য দেশৰ মানুহক কেনেকৈ তুমি তেওঁলোকে কেনেকৈ বুজি পাব পাৰে সহজকৈ এই চিনেমা বহুত চোৱা আৰু সেইটো জানিব চেষ্টা কৰা যে কি কাৰণত এই এটা ডাইলগ অসমতো কাম কৰিছে গৈ ইউৰোপতো কাম কৰিছে সেই লেংগুৱেজটো তুমি খুব ভালকৈ চিনেমা চাই বুজিব চেষ্টা কৰিব লাগিব তেতিয়া তুমি গম পাবা First of all, আপুনি মোৰ ডাঙৰ ইনস্পিৰেশ্যন ব্যক্তিগতভাৱে কাৰণ মই আচলতে যিটো অঞ্চলৰ পৰা আহিছোঁ টিঙৰ পৰা ইয়াৰ পৰা প্ৰায় 25-30 কিলোমিটাৰমান হ'ব গতিকে তাত আমি চিনেমা কৰা বা শ্বুটিং কৰাটো দূৰৰ কথা মানে লোকেশ্যনটো আমাৰ এনেকুৱা যে চিনেমা শ্বুটিং কৰা দেখা নাই সৰুৰ পৰা গতিকে ফাৰ্ষ্ট আপোনাৰ যে চিনেমাখন যিখন ফাৰ্ষ্টখন আছিলে সেইখন চোৱাৰ পিছৰ পৰা আপোনাৰ কিছুমান ইণ্টাৰভিউ চাইছিলোঁ মোবাইলতে চাই পেলাই তাৰ পৰাই ইনস্পায়াৰ্ড হৈ পেলাই মোৰ দুই এখন ছবি বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু বেলেগত নহ'লে অসমতে বিভিন্ন ঠাইত ফেষ্টিভেলত মোৰ এখন স্ক্ৰীনিঙো হৈছিলে বাৰু গতিকে থেংক ইউ মোৰ মানে কিছুমান জানিব লগা কথা আছে যে আমি যিহেতু ফিল্ম স্কুলৰ বা তেনেকুৱা কোনো কথা নাজানো গতিকে তেনেকৈ কিছুমান আপোনাৰ ৱৰ্কশ্বপ এটেণ্ড কৰিব তেনেকৈ যি কৰে শিকি আছোঁ গতিকে আপোনাৰ কিছুমান বস্তু যেনেকৈ ধৰক খুব নেচাৰেলিষ্টিক কাম কৰি আছে সেই বস্তুবিলাকৰ ডাইৰেকশ্যন কেনেকৈ দিয়ে যেনেকৈ আমি ধৰক মই এটা ডাইৰেকশ্যন দিবলৈ যে মানুহজন তাত থিয় হৈ আছে এইফালৰ পৰা ডাইৰেকশ্যন দিলে এজন মানুহ তাত যাব দুটা যিটো ডায়লগ আছে ক'ব কেনেকৈ কৰিব গোটেইখিনি কৰিব পাৰোঁ কিন্তু আপুনি যিহেতু চিং চাউণ্ডত কাম কৰে মেক্সিমাম তো কণ্টিনিউ মাজতো ডাইৰেকশ্যন দি থকাটো সম্ভৱ নহয় তো গতিকে এই কথাই কৈ থাকোঁ মই কথা কৈ থাকোঁ কওঁ মই কথা আপোনাৰ চৰি ইয়াৰ আগত আপোনাৰ তেনেকুৱা কিবা থাকিলে উলিয়াই দিওঁ কেতিয়াবা আৰু কেতিয়াবা কিছুমান পটককৈ হৈ যায় কেতিয়াবা সময় লাগে এটা চিন কেতিয়াবা একদম মানে ডিফিকাল্ট চিন এটাও পটককৈ হৈ যায় কেতিয়াবা সহজকৈ যিটো থাকে সেইটোতো বহুতবাৰ সময় লাগে তেতিয়া মই মোৰ ৱৰ্কশ্বপটো তাতে মই কেতিয়াও ৰিহাৰ্চেল বা এনেকুৱা ৱৰ্কশ্বপ নকৰোঁ মোৰ তাতেই হৈ থাকে এটা চিন কৰিলোঁ প্ৰথমতে তাহাঁতি কেনেকৈ কৰিলে মই চালোঁ যদি মই ভাল পালোঁ তেনেকৈয়ে মই যাওঁ যদি দেখিলোঁ যে নহয় আৰু কিবা এটা আৰু অলপ বেটাৰ হ'ব পাৰে তেতিয়া মই কিবা কিবি কওঁ তেওঁলোকক কেতিয়াবা একেবাৰে নহয় তেতিয়া মই আকৌ ব্ৰেক দি দিওঁ হয়তো নেক্সট দুদিন পিছত আকৌ সেই চিনটো গৈ কৰোঁ এনেকুৱাও মোৰ কিছুমান চিনেমাৰ চিন আছে যিটো দেখিলে এটা চিন কিন্তু হয়তো এই ভিলেজৰ ষ্টুডিঅ'ত তেনেকুৱা এটা চিন আছে যিটো বহুত সেইটো চিনৰ কথা মানুহে মোক এতিয়া কৈ থাকে কিন্তু সেই চিনটো এটা শ্বট 4 মাহ আগতে লোৱা এটা শ্বট চাগে আৰু এনেকৈ লোৱা 6 মাহৰ বেলেগ বেলেগ দিনত লৈ 3-4 শ্বুট কৰাৰ পিছত এটা চিন কৰা হৈছে তেনেকুৱাও হৈ যায় গতিকে নেচাৰেল বস্তুটো কেনেকুৱা তুমি তেওঁলোকক প্ৰথমতে বুজি পাব লাগিব তাৰপিছত তেওঁলোকক কেতিয়াবা ৰৈও থাকিব লাগে অলপ ধৈৰ্য ধৰি ৰৈ থাকিব লাগে আৰু এটা বণ্ডিং তেওঁলোকৰ আৰু মোৰ মাজত যিটো সম্পৰ্ক সেইটো এটা অনেষ্ট বণ্ডিং হ'ব লাগে সেইটো মানে ফেক হ'লেও সেইটো ওলাই নাহে যেতিয়া তুমি বিশ্বাস এটা কৰা নহয় তেতিয়া বিশ্বাসটো কৰিলে ই নিজে নিজে হৈ যায় আমি কৈ থাকোঁ আহিছোঁ আপোনালোকে দেৰি হৈছে না ভাত খাব আহিম নেকি আপোনালোকে ভালে পাব
ধন্যবাদ। আমি এটা লাস্ট কোয়েশ্চন ল'ব আৰু Sorry, one forget we already working on it as particular Allah village rockstar cinema rockstar বলে আমি মিউজিক এলিমেন্ট পাও কি মিউজিক এলিমেন্ট সিনেমা কেনে এক্সপ্লোর কৰিছিলেন ৰকষ্টাৰ আচলতে এইটো ৰকষ্টাৰ এটা এনেকুৱা স্পিৰিট মোৰ কাৰণে এনেকুৱা যে ৰকষ্টাৰ বুলি ক'লে কিবা এটা মানে সাহস বাঢ়ি যায় নহয় তেনেকুৱা ধৰণৰ। গতিকে মই যেতিয়া গাঁৱত ফুৰো, আমি যেতিয়া সৰুতে ভিলেজ ৰকষ্টাৰ্ছত দেখা পাইছে সেইখন, এতিয়া ভিলেজ ৰকষ্টাৰ্ছ 2 খনত এটা বেলেগকে বানপানীটোক দেখুওৱা হৈছে, কিন্তু সেইখিনি সময়ত এটা শিশুৰ তেওঁলোকৰ ফালৰ পৰা, কাৰণ আমি যেতিয়া সৰুতে বানপানী আহিছে বেলেগ ফূৰ্তি পাওঁ, মানে এইটো কি কয় এইটো কলগছৰ ভোৰ বনাই স্কুল যাব নালাগে, পানী টানি গছকি, সেইটো আছিলে আমাৰ সময়ৰ বানপানী। কিন্তু এতিয়া ভিলেজ ৰকষ্টাৰ্ছ 2ৰ বানপানীটো অকণমান বেলেগকে দেখিব, যেনেকে আপোনাৰ ডাঙৰ হ'লে বানপানীটো আমাৰ কাৰণে কি। আপুনি কৈছিলে যে ৰকষ্টাৰ, সেইটোৱে যেতিয়া মই গাঁৱত ঘূৰি ফুৰোঁ আৰু নতুনকে যেতিয়া চিনেমা বনাওঁতে আৰু নতুনকে বুজি পালো না মানুহখিনিক, আমাৰ যিটো জীৱন নিৰ্বাহ কৰাৰ যিটো প্ৰক্ৰিয়া। তো সেইখিনি সময়ত মই দেখিলো যে গাঁৱৰ মানুহবিলাকে আমাৰ আচলতে সেইফালৰ ছয়গাঁৱৰ কালাৰদিয়া যিটো অঞ্চল, আমাৰ মোৰ ককাৰ গাঁও, তাত মানে বহুত এইটো দগাঁও কালাৰদিয়া বুলি কয়। তাতে মানে ছয়গাঁও অঞ্চলৰ এইটো মানে দ ঠাইটো, গতিকে বেলেগত যদি ছয়গাঁৱত বানপানী হৈছে বাকী গাঁওবিলাকত 2 দিন থাকে, কিন্তু এই গাঁওখনত গৈ সেই চাইডটোত মানে পানীবিলাক জমা হয়, কেতিয়াবা মানে 15 দিন মাহলৈকেও পানী থাকে। গতিকে তাৰে মানে মানুহখিনিৰ সংগ্ৰামটো অলপ বেলেগ। তেওঁলোকে খেতি কৰে, তাৰপিছত পানী অহাৰ লগে লগে খেতিটো নষ্ট হৈ যায়। তো তেওঁলোকৰ মই সকলোতকৈ ভাল লগা কথাটো, মই প্ৰথম যেতিয়া একদম দেখিছোঁ আৰু বানপানী খেতি ডাঙৰ হৈ দেখিছোঁ, অনুভৱ কৰা সময়ত, তেতিয়া মই যেতিয়া শ্বুটিং কৰোঁ, তেতিয়া মই দেখিলোঁ, মই বোলো মইতো দেখা পালোঁ কেনেকৈ খেতি কৰিছে, মই শ্বুটিঙো কৰিছোঁ, কেতিয়াবা মানুহবিলাকৰ কেনেকুৱা অৱস্থা কেনেকুৱা হয়। 2 দিনৰ পিছতে হাঁহি মাছ মাৰি মানুহবিলাক ঘূৰি ফুৰিছে। মই বোলো বাপৰে, এওঁলোকে মানে সেইটো অভ্যস্ত হৈ গৈছে। তেতিয়া মই ভাবিলোঁ এওঁলোকে ৰকষ্টাৰ। তো ৰিয়েল ৰকষ্টাৰটো আমাৰ খেতিয়কসকল, তেওঁলোকৰ যিটো মিউজিক আৰু সীমা আমাৰ লগত উপস্থিত আহি আমাক কি উৎসাহিত আৰু আনন্দিত কৰিলে, আৰু যিখিনি কথা সীমাই আমাক ক'লে, ইমান আৱেগেৰে কথা ক'লে, এই কথাৰ পিছত আৰু আমাৰ আচলতে ধন্যবাদ একো বাকী নাই আৰু। সীমাক ধন্যবাদ জনাইছোঁ।